যোৱা 6 এপ্ৰিল তাৰিখে অসম আৰক্ষী কনিষ্টবল লেভেলৰ বিভিন্ন পদৰ বাবে যিটো লিখিত পৰীক্ষা হৈ গ'ল, সেই লিখিত পৰীক্ষাৰ ৰিজাল্ট আজি ঘোষণা কৰিছে। যিসকলে নেক্সট ষ্টেপ অৰেল বা ভাইভাৰ বাবে কোৱালিফাই কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আৰু যিসকলে কোৱালিফাই নকৰিলে সেইসকলক মই এটাই ক'ব বিচাৰিছোঁ, আপোনালোকে আকৌ ভালদৰে চেষ্টা কৰক। কাৰণ 2025 চনৰ নৱেম্বৰ মাহত অসম আৰক্ষী আৰু অসম বন বিভাগত নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকে ইমান বেছি চিন্তা নকৰিব, আপোনালোকে আকৌ এবাৰ চেষ্টা কৰক। আকৌ দুখ লাগিবই, কিয়নো আপোনালোকে ইমানখিনি কষ্ট কৰি আপোনালোকে এটা ফিজিকেলত ভাল মাৰ্ক পাই ৰিটেন টেষ্টত বহাৰ সুবিধা পাইছিলে, কিন্তু আপোনালোকৰ যিটো ৰিটেন টেষ্টত আপোনালোকে অলপমানৰ বাবে ৰৈ গৈছে। গতিকে আপোনালোকে ইমান বেছি দুখ নকৰিব, আপোনালোকে মনটো ভাঙি নিদিব, আপোনালোকে আকৌ এবাৰ ভালদৰে চেষ্টা কৰক। এতিয়া যিসকলে অৰেল বা ভাইভাৰ বাবে কোৱালিফাই কৰিছে সেইসকলে ভাইভাৰ বাবে নিজকে ভালদৰে সাজু কৰক। আপোনালোকৰ ভাইভাৰ বাবে এডমিট কাৰ্ড 5 মে' তাৰিখে পাই যাব। আৰু আপোনালোকৰ যিটো ভাইভা আপোনালোকৰ 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আপোনালোকে হাতত বহুত বেছি কম সময় পাইছে। এতিয়া বহুতে ভাবি থাকে যে অৰেল বা ভাইভাটো আপোনালোকৰ ইমান টান কুৱেশ্যন নুসুধে বা পঢ়িব নালাগে, কিন্তু আপোনালোকে ভালদৰে পঢ়িব লাগিব। আপোনালোকৰ নিজৰ যিখন জিলা, সেই জিলাখনত আপোনালোকৰ যিসমূহ ভাল ভাল ঠাই আছে সেই ঠাইসমূহৰ বিষয়ে আপোনালোকে ভালদৰে জানি যাব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত আপোনালোকৰ কেইবাটাও কুৱেশ্যন সোধে। আৰু আপোনালোকৰ যিটো পৰিচয়, সেই পৰিচয়টো আপোনালোকে ভাইভাৰ দিনা ভালদৰে দিব চেষ্টা কৰিব। আৰু আপোনালোকে যেতিয়া ভাইভা দিবলৈ সোমাই যাব, তাত আপোনালোকে নিজকে বেছি দেখুৱাবলৈ চেষ্টা নকৰিব। আপোনালোকে সৰ্বসাধাৰণ যেনেকৈ কথা পাতে তেনেকৈ কথা পাতিবলৈ চেষ্টা কৰিব। তাত যদি আপুনি নিজক বেলেগ কিবা এটা দেখুৱাবলৈ চেষ্টা কৰে তেন্তে আপুনি নিজে বহুতখিনি লছ হ'ব। কাৰণ আপোনালোকৰ যিকেইজন বৰ্ডত মানুহ থাকিব সেই মানুহকেইজন বহুত আপোনালোকৰ ওপৰ লেভেলৰ মানুহ হয়। তেওঁলোকে আপোনালোকৰ মানুহটো দেখিলেই চিনি পায়। গতিকে আপোনালোকে সৰ্বসাধাৰণভাৱে তাত নিজক উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। মানে আপুনি বেলেগক কেতিয়াও অনুসৰণ নকৰিব। যদি আপোনালোকে বেলেগক অনুসৰণ কৰে তেন্তে আপুনি তাত ঠগন খাব পাৰে। আপোনালোকক যিসমূহ প্ৰশ্ন সুধিব সেই প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকে ভালদৰে দিব চেষ্টা কৰিব। যিটো জানে সেইটো উত্তৰ দিব আৰু নজনাটো নাজানো বুলি কৈ দিব। এনেই আপুনি নজনা প্ৰশ্ন এটা সাজি ক'বলৈ চেষ্টা নকৰিব, কিয়নো আপোনালোকক অৰেল বা ভাইভাত বিশেষকৈ আপোনাক মানুহটোক বেছিকৈ ভালদৰে চোৱা হয়। গতিকে আপোনালোকৰ অৰেল বা ভাইভাত 5 মাৰ্কছ আছে, সেই 5 মাৰ্কছৰ ভিতৰত আপুনি এটা ভাল মাৰ্ক ল'বলৈ চেষ্টা কৰক। আপোনালোকৰ ৰিটেন টেষ্টত যদি কম হৈ থাকে তেতিয়া আপোনাক সেই মাৰ্কটোৱে সহায় কৰিব। আৰু আপোনালোকৰ যিটো এক্সট্ৰা মাৰ্ক, সেই এক্সট্ৰা মাৰ্কটো যিটো লাষ্টত যোগ কৰিব। গতিকে আপোনালোকৰ যিসকলে ৰিটেন টেষ্টত কোৱালিফাই কৰিছে সেইসকলক এতিয়াও, কাৰণ আপোনাৰ লগত এজন আছেই, আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ আপোনালোকৰ ভাইভাৱে মাতিছে, আপোনালোকক এতিয়াও এজনক পিছ পেলাব লাগিব। গতিকে আপোনালোকে সকলোৱে অৰেল বা ভাইভাৰ বাবে নিজকে ভালদৰে সাজু কৰক। আপুনি ইমানখিনি কষ্ট কৰিলে, আপুনি ইমান বছৰ দৌৰি আপুনি ফিজিকেল পাছ কৰি ৰিটেন টেষ্টত বহিলে, আপুনি ইমানখিনি ভালদৰে পঢ়া শুনা কৰি ৰিটেন টেষ্ট কোৱালিফাই কৰিছে, আৰু আপুনি অৰেল বা ভাইভাও ভালদৰে এইকেইদিন পঢ়া শুনা কৰি অৰেল বা ভাইভাটো দিয়ক আৰু কোৱালিফাই কৰি নিজৰ যিটো সপোন আছে, মা দেউতাৰ যিটো সপোন আছে, সেই সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰক। আপোনালোকক সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ।